বিন্নাকান্দিৰ চাৰিং গাঁও পঞ্চায়তত কেঁচু খানোতে ওলাল সাপ। পূৰ্বৰ ৱাৰ্ড সদস্য নাছিৰ উদ্দিনে বৰ্তমানৰ সভানেত্ৰীৰ বিৰুদ্ধে দিয়া অভিযোগৰ পৰিদৰ্শন কালত লাগিল কেনা। পৰিদৰ্শনত বিন্নাকান্দি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া আৰু জিলা পৰিষদৰ সভানেত্ৰীয়ে পূৰ্বৰ কাৰ্যকালত কৰা কামত দেখা পালে ব্যাপক অনিয়ম। বিভাগীয় বিষয়াই পূৰ্বৰ কেইবাটাও কাম কাজৰ ওপৰত তদন্ত কৰাৰ আশ্বাস প্ৰদান ৰাইজক। পঞ্চায়তৰ কাম কাজ আৰম্ভ নহওঁতেই অভিযোগ দাখিল চাৰিং গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে। দুই এজন দুষ্কৃতিকাৰীৰ পঞ্চায়তৰ কাম কাজত উন্নয়নত বাধা। বিন্নাকান্দি উন্নয়ন খণ্ডৰ অন্তৰ্গত চাৰিং গাঁও পঞ্চায়তৰ কেতবোৰ কামৰ ওপৰত ভুৱা অভিযোগৰ নমুনা। চাৰিং গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে উঠিছে এতিয়া ভুৱা অভিযোগ। আজি বিন্নাকান্দি উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া আৰু হোজাই জিলাৰ জিলা পৰিষদৰ সভানেত্ৰী জুণ্টি বৰাৰ উপস্থিতিত অনিয়মৰ অভিযোগৰ ৰাজহুৱা শুনানি পঞ্চায়ত কাৰ্যালয়ত অনুষ্ঠিত হয়। শুনানিৰ কালত দেখা যায় যে এফালে পঞ্চায়তৰ ৰাইজ আৰু আনফালে দুই এজন অভিযোগকাৰী। অভিযোগকাৰীৰ এটাকৈ প্ৰতিটো অভিযোগৰ শুনানি লোৱা পৰিলক্ষিত হয়। লগতে অভিযোগকাৰীৰ বিৰুদ্ধে পঞ্চায়তৰ ৰাইজ উগ্ৰমূৰ্তি ধাৰণ কৰা দেখা যায়। চাৰিং গাঁও পঞ্চায়তৰ ৰাইজ উন্নয়নৰ লক্ষ্যৰে সভানেত্ৰী আবিদা বেগমৰ পক্ষত আৰু আনফালে দুষ্কৃতিকাৰী দুই এজন ব্যক্তিয়ে উন্নয়নত হেঙাৰ হৈ থিয় দিয়ে। জিলা পৰিষদৰ সভানেত্ৰী আৰু বিন্নাকান্দিৰ খণ্ড উন্নয়ন বিষয়াই চাৰিং পঞ্চায়তত বৰ্তমান চলি থকা কাম কাজ পৰিদৰ্শন কৰি পঞ্চায়তৰ সভানেত্ৰী আবিদা বেগমৰ কাম কাজক প্ৰশংসা কৰা দেখা যায়। উক্ত পৰিদৰ্শন কালত স্থানীয় শ ৰাইজৰ উপস্থিতিত ৰাজহুৱা প্ৰস্তাৱ গ্ৰহণ কৰা হয়। বিভাগীয় বিষয়াই পৰিদৰ্শন কৰি স্থানীয় ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি দেখি অনাগত দিনত পঞ্চায়তৰ সভানেত্ৰীৰ বিৰুদ্ধে এনেধৰণৰ ভুৱা অভিযোগ কৰিলে অভিযোগকাৰীৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ প্ৰদান কৰে। ইয়াৰ উপৰি পূৰ্বৰ কাৰ্যকালত চলা দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত চলাব বুলি ৰাইজৰ আগত প্ৰকাশ কৰে। ইয়াত মানে পঞ্চায়তৰ কাম কাজ কিছুমানত মানে অলপ আপত্তি দেখুৱাইছিলে এজন দুজন মানুহে। সেইখিনি আমি কামখিনি চাবলৈ আহিলোঁ, কি আপত্তি আছিল। কিন্তু চাইটো গম পাইছোঁ গোটেই ৰাইজ আছে পঞ্চায়ত বডিটোৰ লগত কাম তেওঁলোকে ঠিকেই কৰি আছে। গতিকে সেইখিনি আজি এখন মীমাংসা কৰি দিছোঁ আৰু ভৱিষ্যতে যাতে কাজিয়া পেচালবোৰ নহয়, কেঁচা নহয়, তেওঁলোকে যাতে বডিটোৱে ভালদৰে কাম কৰিব পাৰে সেইখিনিকে আমি চাই আজি অলপ যিবোৰ অভিযোগ উঠিছিলে সেই অভিযোগবোৰ আপোনালোকে কি পাইছে? অভিযোগ মিছা নেকি? মিছা অভিযোগ মিছা আপুনি নিজে দেখিছে। ৰাস্তাৰ পৰা কিমান দূৰত বাউণ্ডেৰী ৱালটো মাৰিছে, এইটো অভিযোগ দিবলগীয়া নহয়। বেয়াকৈ বনোৱা হ'লেও বেলেগ কথা, ইমান ধুনীয়াকৈ তেওঁলোকে বনাইছে। এনে হাৰাশাস্তি দিয়াৰ বাবে এনেকুৱা কৈছে। ঠিক আছে, আগন্তুক দিনত যাতে এইবিলাক নহয় সেইটো কাৰণে আমি অলপ ৰাইজৰ পৰা কেনেকুৱা পাইছে আপুনি? ৰাইজৰ ফুল ছাপৰ্ট আছে। ৰাইজেতো কোনেও আপত্তি কৰা নাই। খালি এজন দুজন ব্যক্তি তেওঁলোকৰ হয়তো ব্যক্তিগত স্বাৰ্থৰ কাৰণে তেওঁলোকে আপত্তি কৰিছে। সেইটো যাতে ভৱিষ্যতে নহয় সেইটো আমি চিন্তা। ঠিক আছে, ঠিক আছে। এটা অলমষ্ট 2 সপ্তাহ 3 সপ্তাহ পৰাই হ'ল এটা কমপ্লেইন আহি আছিলে যে যোনখন বাউণ্ডেৰী ৱাল কনষ্ট্ৰাক্ট কৰি আছে অক্সেক পথাৰ গাঁও পঞ্চায়তৰ পৰা, তাতে মানে কি যোনটো মেইন ৰাস্তা আছে PWD ৰোড হয়, মেইন ৰাস্তাৰ লগত কৈছে যে সেইটো প্ৰব্লেম হৈ আছে আৰু যে ওচৰত ৰাস্তাৰ বেছি ওচৰত হৈ আছে ন, বহুত কমপ্লেইন হৈ আছে। তাৰপিছত মানে এটা নেক্সট এক্সটেণ্ড লৈ গুচি গৈছে আৰু আগতেও কিছুমান পুলিচ কেছ দিয়া দিয়ে এনেকুৱা হৈছে। সেইকাৰণে মই অলপ পাৰ্চনেলি চাই আহোঁ, মানে জিলা পৰিষদৰ চেয়াৰমেন বাইদেউ আহিছে চালোঁ। এতিয়া মানে আজি মানে চাম ইনষ্টেঞ্চ আমাৰ লট মণ্ডল নাহিলে, আহিছিলে তেওঁ বোলে গা বেয়া গুচি গ'ল আৰু লট মণ্ডলে জুখি দি কিনে কামত একো মানে বেয়া পোৱা নাই, কাম ধুনীয়া কাম কৰিছে, মেটেৰিয়েল ধুনীয়া কোৱালিটি আনিছে, কামত একো প্ৰব্লেম পোৱা নাই। এতিয়া জাষ্ট মই লট মণ্ডলৰ ৰিপৰ্টটোৰ কাৰণে ৰখি আছোঁ। যদি এইটো গাঁও পঞ্চায়তৰ যদি মাটিত হয় তেতিয়াহ'লে এইটো একো প্ৰব্লেম নাই, কনষ্ট্ৰাক্ট কৰিব পাৰে। হয়, একজেক্টলি। মই পুৰণা কাম, এইটো বডিৰ কাম নহয়, পুৰণা কাম 2-3 বছৰ পুৰণা কাম হ'ব। মষ্ট প্ৰবলি মই এতিয়া মানে এষ্টিমেট চোৱা নাই বা হেৰি চোৱা নাই, কিন্তু যিখিনি মোৰ এক্সপিৰিয়েঞ্চ আৰু যোনটো সেইটো এটা MCF বুলি কয়, সেইটো এটা মডেল মানে এষ্টিমেট থাকে, সেই হিচাপত কিন্তু কামটো হোৱা নাই। অভিযোগ চলি আছে, কিন্তু মানে লাইক আই ছেড মই মানে মই অহাৰ পিছত আৰু লাষ্ট 3 মাহৰ কথা ক'লোঁ, মই অহাৰ পিছত ফাইনেন্সিয়েল মই একো পে'মেণ্ট কৰিব দিয়া নাই। সেইকাৰণে দিয়া নাই, যদি কিবা প্ৰব্লেম পাওঁ যেনেকৈ আমি নতুনকৈ আৰু কামখিনি কৰিব পাৰোঁ। ৰাইজ যিমান চাইছোঁ ছেটিছফাইডে আছে, এটা ছেগমেণ্ট অবভিয়াছলি ছেটিছফাইড নাই। সেইকাৰণে এইটো আজি কাজিয়া বুলিয়ে ক'লোঁ আৰু কাজিয়াখনে লাগিছে। সেইকাৰণে চাই লওঁ। মই মেইন প্ৰব্লেমটো সিহঁতৰ সেইটো আৰু যে আগতে বোলে এটা লেপটপ দিয়া আছিলে, কিন্তু লেপটপটো এটা ৰখা হোৱা নাই। চ' মই ছেক্ৰেটাৰীক ডাইৰেকশ্যন দিছোঁ যে লেপটপটো ৰাখক। একজেক্টলি আমি সেইকাৰণে আহিছোঁ। একজেক্টলি সেইটো কাৰণে আহিছোঁ।
একজেক্টলি সেইটো কাৰণে আহিছোঁ সেইকাৰণে মানে যেনেকৈ উন্নয়নটো নৰখে আৰু সেইকাৰণে যি কমপ্লেইন আছে কি আছে পাৰ্চনেলি আহিছোঁ ৰাইজকো মাতিছোঁ মানে অকলে এইটো ক'ব গ'লে মই ব্লক অফিচৰ পৰা বা ইয়াতে দুজনমান মানুহ মাতি কিনে মই ডিচিশ্যনটো দিব পাৰিলোঁ হয় সেইটো ৰাইজক সেইকাৰণে মাতিছোঁ তেনেকৈ চবৰে এটা ভিউ পইণ্টটো লৈ কিনে এটা ফাইনেল ডিচিশ্যন ৰাইজ ছেটিছফাইড আছে মোৰ জানাত আৰু বাকী আপোনালোকে এবাৰ ভালকৈ সুধিলোঁ ঠিক আছে থেংক ইউ নিউজ ডেস্ক ৰিপৰ্ট N24 Assam